মন্ত্ৰপ্ৰসিদ্ধ মায়ঙত পুনৰ সপ্তম অষ্টম শতিকাৰ শৈল ভাস্কৰ্য উদ্ধাৰ একাদশ দ্বাদশ শতিকাৰ মৃন্ময় ভাস্কৰ্য মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত সংৰক্ষণৰ ব্যৱস্থা উদ্ধাৰ হোৱা সমলসমূহ তন্ত্ৰ মন্ত্ৰৰ ভূমি মায়ঙত দেওবাৰে পুনৰ উদ্ধাৰ হৈ প্ৰায় সপ্তম অষ্টম শতিকাৰ অন্তৰ্গত দুটাকৈ অৰ্ধনিৰ্মিত শৈল ভাস্কৰ্য আৰু দ্বাদশ ত্ৰয়োদশ শতিকাৰ অন্তৰ্গত এটা আকৰ্ষণীয় মৃন্ময় ভাস্কৰ্য ঐতিহাসিক সমল কেইবিধ উদ্ধাৰ হৈ মায়ঙৰ এখন অতি প্ৰভাৱশালী প্ৰাচীন শৈৱ তীৰ্থ হাতীমূৰীয়া গাঁৱৰ কাছশিলা শিৱাশ্ৰমত জানিব পৰা মতে শিৱাশ্ৰমৰ কিছু যাৱতীয় কামৰ বাবে মাটি খান্দোতে ওলাইছে সমলসমূহ মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক ডক্টৰ উৎপল নাথে জনোৱা মতে বিগত সময়বোৰতো এইদৰে প্ৰায় প্ৰতি বছৰে মায়ঙৰ ঐতিহাসিক স্থানসমূহত নতুন নতুন ঐতিহাসিক সমল উদ্ধাৰ হৈ আছে এই ক্ষেত্ৰত ভাৰত তথা অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে বিজ্ঞানসন্মতভাৱে মায়ং অঞ্চলত খনন কাৰ্য চলালে আৰু অধিক পুৰাতাত্ত্বিক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ দোহাৰে অৱশ্যে বিয়াগোম পুৰাতত্ত্ব বিভাগটোৱে আগন্তুক সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় উল্লেখযোগ্য যে উদ্ধাৰ হোৱা ঐতিহাসিক সমল কেইবিধ সম্প্ৰতি মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে জাগিৰোডৰ পৰা চানু গগৈৰ ৰিপৰ্ট AIN লাইভ আমাৰ ঐতিহ্যমণ্ডিত মায়ঙৰ এখন প্ৰভাৱশালী শৈৱ তীৰ্থ আশ্ৰম শিৱ আশ্ৰম অনেক কাহিনী জড়িত হৈ আছে শিৱ আশ্ৰমখনৰ লগত সপ্তম অষ্টম শতিকাৰ পৰা ইয়াত শৈল ভাস্কৰ্যবোৰ ইয়াত নিৰ্মাণ হৈছিল শিৱ পূজা অৰ্চন বন্দন ইয়াত শিৱ উপাসনা হৈছিল আৰু শিৱ উপাসনাক কেন্দ্ৰ কৰি তন্ত্ৰ মন্ত্ৰৰ এটা সময়ত চৰ্চা হৈছিল এই অঞ্চলটোত আৰু এই অঞ্চলটোতে আমি ঠিক দ্বাদশ শতিকাৰ অন্তৰ্গত অলেখ পুৰাতাত্ত্বিক আৰু শৈল ভাস্কৰ্য আমি আগতেও পাইছিলোঁ আৰু তাৰ অধিকাংশ আমি মায়ং গ্ৰাম্য সংগ্ৰহালয় মিউজিয়ামত আমি সংৰক্ষণ কৰি ৰাখিছোঁ আৰু শেহতীয়াকৈ দেখিছোঁ যে মাজে সময়ে এই আশ্ৰমখনত কিবা সৰু ঘৰ এটা নিৰ্মাণ কৰিবলৈ হওক বা ভেটি এটা নিৰ্মাণ কৰিবলৈ হওক যদি কোনোবাই কোডাল এখন লগায় লগে লগে দুই এবিধ শৈল ভাস্কৰ্য বা পুৰাতাত্ত্বিক সমল উদ্ধাৰ হয় আৰু আজি কিছুদিনৰ আগতে এই আশ্ৰম সমিতিৰ উদ্যোগত বা আশ্ৰমৰ বাসিন্দাসকলে এটা ভেটি নিৰ্মাণ কৰিবলৈ সামান্য এটা অংশ খনন কৰোঁতেই ইয়াত আমি কিছুমান ইটা দেখিছোঁ আপোনালোকে এবাৰ চাব পাৰে ইয়াত এনেকুৱা ডাঙৰ ডাঙৰ চাইজৰ এটা একোটা ইটা ইয়াত মানে মাটিৰ তলত পোত গৈ আছে আমি দেখিছোঁ যে এইবোৰ নিশ্চিতভাৱে দ্বাদশ ত্ৰয়োদশ শতিকাৰ অন্তৰ্গত হয়তো এটা সময়ত ইয়াত এটা মন্দিৰৰ ভগ্ন মন্দিৰ আছিল সেইটো কালক্ৰমত কিবা কাৰণত ধ্বংসপ্ৰাপ্ত হৈছিল কিন্তু মাটিৰ তলত এই আমাৰ ইটাৰ ডাঙৰ ডাঙৰ ইটাৰ টুকুৰাবোৰ এতিয়াও আছে গতিকে এইবোৰ পৰিকল্পিতভাৱে আচলতে খনন কাৰ্য আমাৰ নহয় বা হোৱা নাই কিন্তু তথাপিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আমাৰ আশ্ৰম সমিতিয়ে বা আশ্ৰমৰ পূজাৰীয়েও যথেষ্ট সহায় কৰিছে আমি আশাবাদী যে অনাগত দিনতো এই যিসমূহ সমল এই সমলসমূহে আমাৰ মায়ঙৰ যিটো মানে তন্ত্ৰ মন্ত্ৰৰ ইতিহাস যিটো গৌৰৱময় এটা ইতিহাস আছে এই ইতিহাসটোৰ বহু অনুঘাটিত অধ্যায় বা অনুঘাটিত ৰহস্য এই সমলসমূহে আমাক এটা সময়ত গৱেষণাৰ যোগেদি প্ৰদান কৰিব আমি সেইলৈ আশাবাদী আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ কাছশিলা আশ্ৰমত এই ধৰণৰ এটা ঐতিহাসিক গুৰুত্বপূৰ্ণ সমল কিছুমান যে উদ্ধাৰ হৈ আছে এই আমাৰ অঞ্চলটোৰ এটা গৌৰৱৰ কথাকে সূচায় আজি ভাগ্যৱান ঐতিহ্যমণ্ডিত মায়ঙৰ এই কাছশিলা শিৱ আশ্ৰম প্ৰায় সপ্তম অষ্টম শতিকাৰ পৰা এই আশ্ৰমখন শৈৱ তীৰ্থ হিচাপে এটা প্ৰভাৱশালী আশ্ৰম হিচাপে সমগ্ৰ মায়ঙত এক প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু এই কাছশিলা শিৱ আশ্ৰমত আমি যুগ যুগ ধৰি এনেকুৱা পুৰাতাত্ত্বিক সমল শৈল ভাস্কৰ্য উদ্ধাৰ কৰি আহিছোঁ আৰু বৰ সুখৰ বিষয় যে আমি আমাৰ এই আশ্ৰমখনত এটা ভেটি নিৰ্মাণ কৰিবলৈ যাওঁতে এটা ঘৰ সাজিবলৈ যাওঁতে যি খনন কাৰ্য কৰিছিল আমাৰ গাঁৱৰ মানুহখিনিয়ে বা আশ্ৰমৰ পূজাৰীসকলে এইকেইটা নতুন ভাস্কৰ্য আকৌ উদ্ধাৰ হৈছে এইকেইটা শৈল ভাস্কৰ্য অৰ্ধনিৰ্মিত অৱস্থাত আৰু এইটো মৃন্ময় ভাস্কৰ্য আৰু এটা অনুমানিক শৈল ভাস্কৰ্যখিনি অনুমানিক ধৰক 1400 শতিকা বা ত্ৰয়োদশ শতিকা বা দ্বাদশ শতিকামানৰ হ'ব পাৰে আৰু ঠিক তেনেদৰে মৃন্ময় ভাস্কৰ্যখিনিও দ্বাদশ বা ত্ৰয়োদশ কাৰণ মায়ঙত এতিয়ালৈকে যিমানখিনি শৈল আৰু মৃন্ময় ভাস্কৰ্য উদ্ধাৰ হৈছে বেছিভাগ সপ্তম অষ্টম শতিকাৰ পৰা একাদশ দ্বাদশ শতিকাৰ অন্তৰ্গত আমি এই সামগ্ৰীখিনি দি আমাৰ মায়ং গ্ৰাম্য সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰত সংৰক্ষণৰ এটা ব্যৱস্থা কৰিম আৰু আমি এইকাৰণে বেছি ভাল লাগিছে যে মায়ঙত এতিয়াও মানে কোনো বিজ্ঞানসন্মত খনন কাৰ্য নচলোৱাকৈও এনেধৰণৰ পুৰাতাত্ত্বিক সমল আৰু শৈল ভাস্কৰ্য উদ্ধাৰ হৈ আছে আৰু এইসমূহে এই অঞ্চলটোৰ যে এটা সপ্তম অষ্টম শতিকাৰ পৰা একাদশ দ্বাদশ শতিকাৰ ভাগত এটা উচ্চ পৰ্যায়ৰ সভ্যতাই বিৰাজ কৰিছিল তন্ত্ৰৰ দেশ এই মায়ঙখনত সেইটোকে প্ৰমাণ কৰে কাছশিলা শিৱ আশ্ৰমত এনেকুৱা আৰু অধিক ভাস্কৰ্য পোৱাৰ সম্ভাৱনা আছে অনাগত দিনত সেইবোৰ উদ্ধাৰ হৈ থাকিব আমি এইখিনি মায়ং সংগ্ৰহালয়ৰ
লৈ যাম আৰু আশ্ৰমৰ নিবাসী আমাৰ সোনু বাবাকে ধৰি আশ্ৰম পৰিচালনা সমিতি আৰু আশ্ৰমৰ সৈতে সম্পৰ্কিত সকলোৱে যিখিনি এই সম্পদখিনি সংগ্ৰহৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগ আগবঢ়ালে তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।